নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আসলতে পুৱাই মই উলালো মা কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি বহুত দিনৰ পৰা মনত এটা আশা পুহি ৰাখিছিলো যে মই অম্বুবাচী মেলাত মা কামাখ্যা মন্দিৰলৈ যাম আসলতে কেতিয়াবা আশা কৰিলেও কিছুমান বস্তু পোৱা নাযায় 33টা বছৰত আজিহে মোৰ সৌভাগ্য হৈছে যে মা কামাখ্যা মন্দিৰত এই অম্বুবাচী মেলাত আহিবলৈ আসলে ৰাতিপুৱা 5:30টাত ট্ৰেইনত যাম বুলি ভাবিছিলো কিন্তু ট্ৰেইনখন যাব নোৱাৰিলো অকমান দেৰি হৈ গল এও ভাবিছিল বাছত উঠাই দিল কিন্তু এও কলে বোলা ৰাতিপুৱা হৈছে যেতিয়া মই গেটলৈকে থৈ আহিম আসলতে এও যাম বুলি ভাবিছিল কিন্তু আসলতে মুনুৰ পৰীক্ষা চলি আছে যেহেতু পঢ়ুৱাব লাগিব হেতু কাৰণে তেও নগল আহি আমি মা কামাখ্যাৰ গেটত পালোহি আপোনালোক সকলোকে মা কামাখ্যা মন্দিৰলৈ স্বাগতম জনাইছো ইমান ভাল লাগিছে গেটত সোমাৰ লগে লগে যে মই কিবা এটা পজিটিভ এনাৰ্জি পাইছো তেনেকুৱা লাগিছে খুসকাহি সকলোৰে লগত আমিও গৈ আছো ইমান যে ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰো কেতিয়ানো আহি ওপৰ পালোহি গমে নাপালো অকনমান হৰাই লৈ লৈছো যেহেতু বন্ধ হ'বলৈ আৰু সময় বাকি আছে খুৰী মই ঋতু আমি আহিছো আমি তিনটা অকলে আহিটো ভাল নালাগে আমি তিনিও আহিছো আৰু চাওকচোন ইমান পুৱাই মানুহ হ'লে লাহে লাহে ভিৰ হ'বলৈ আৰম্ভ কৰি দিলে এই গেটখন ইমান ধুনীয়াকৈ সজাইছে নহয় চালে আপোনাৰ চকু ৰৈ যাব নাৰিকল মাঙিলো যাতে সকলোৰে বাধা বিঘিনিবিলাক দূৰ হয় আৰু মা কামাখ্যাই সকলোকে আশীৰ্বাদ কৰক যাতে সকলোৱে যি বিচাৰিছে মনৰ কামনাবিলাক সফল হওক তাৰে কামনাৰে দেখিছেনে এই 10টা নাবাজতে কিমান ভিৰ হৈছে আমি তাকে চাই আছো কি যে এটা সুকীয়া অনুভৱ হয় আপোনালোকক বুজাব নোৱাৰো পানী ছটিয়াই ললো গাত চাকি জ্বলাম বুলি এয়া প্ৰথমতে ইয়াতে সেৱা ভাগ কৰিলো ধূপ জ্বলাই কিন্তু তাতে চাকি জ্বলাবলৈ দিয়া নাছিল আৰু পুখুৰীৰ পাৰত আমি চাকি জ্বলাবলৈ বুলি গৈছিলো মোৰ এটা সৌভাগ্য হ'ল মই খোলাও পালো বন্ধও পালো এটো সঁচাকৈ মই মানে কেতিয়াও নাপাহৰোৱে দিনকিটা মা কামাখ্যা ওয়ালত মোৰ লগে লগে এনেকুৱা এটা পজিটিভ এনাৰ্জি পালো আপোনালোকক কি বুলি বুজাম ইমান বেছি ভাল লাগিছে গৰম সকলো পাহৰি গৈছো চাৰিওফালে চাই ফুৰিছো ইমান যে ভাল লাগিছে মই মানে ক'ব নোৱাৰিম চাওকচোন কিমান যে আশালৈ ভক্তসকলে দেশ বিদেশৰ পৰ্যটকসকলে ইয়ালৈ আহিছে আসলতে মা কামাখ্যাৰ সেইখিনি শক্তি আছে কাৰণেতো আহিছে ন সকলোৱে সুফল পায় বুলি সকলোৰে বিশ্বাস আমিও লাইন পাতি আছো আৰু এই লাইন পাতি আমি ভিতৰলৈ সোমালো ভিতৰত সেৱা কৰিম বুলি বহুত দীঘল লাইন আছিল এনেকৈ আমি শেষত ভিতৰলৈ সোমাবলৈ পালো বাৰু লাহে লাহে আসলতে গেট বন্ধ কৰিবলৈ হ'বই আৰু হেতু কাৰণে মানুহৰ ভিৰ আসলতে বেছিকৈ লাগিছে এয়া দেখিছে না বহুত পৰ্যটকে কিন্তু শেষত সোমাব নোৱাৰিলে কাৰণ বন্ধ কৰি দিলে অকমান সোনকালে বন্ধ কৰিলে হয়তো মন্দিৰৰ কিছু নীতি নিয়ম থাকিব পাৰে হেতু কাৰণে আসলতে সোনকালে বন্ধ কৰি দিলে বন্ধ কৰা কিছু আগলৈকে মানে মুহূৰ্তবিলাক আপুনি চাব লাগিব আৰু কিছু মানে ভগৱানৰ ৰূপ হাজি আহিছে আৰু বাবা সৈন্যাসী বিলাকটো আছে ক'ব নালাগে দেখিছেনে যিমান দেৰি হৈ গৈ আছে সিমানে ভক্তৰ ভিৰ বাঢ়ি গৈছে সঁচাকৈ আমি খুব সৌভাগ্যৱান এইখন অসমত আমি জন্ম লৈছো গেট বন্ধ হোৱা দেখি বাহিৰৰ পৰা চবে আশীষ লৈছে এয়া মন্দিৰৰ চাৰিওফালে এগছি ডাঙৰ চাকি ভক্তসকল মানে এখন সাধু সন্যাসী নেকি তেওঁলোকে ঘূৰাই আছে কিবা হয়তো নিশ্চয় নিয়ম আছে সেইটোৰ বিষয়ে মই বিশেষ জ্ঞাত নহয় আচলতে মন্দিৰ বন্ধ কৰিলে অলৰেডি তাৰ পাছত যেহেতু আজিৰ পৰা চাকি নজ্বলা সেইটো কাৰণে হয়তো জনাব এইসকল আৰু মুম্বাইৰ পৰা আহিছে আমি লগ পালো তাৰপিছত তেওঁলোকে আচলতে বহুত ভাল পাইছে বুলি সেইটো কাৰণে খুব ভাল লাগে অসমৰ কথা তেনেকৈ ক'লে তাৰপিছত মাৰ ভাগিনে জেউতিবাক লগ পালো খুবেই ভাল লাগিলে তাই খুব মৰম লগা আহি কথা পাতিলো তাৰপিছত ষ্টেচন পালেহি ঘৰলৈ বুলি যাবলৈ তাৰপিছত লেকচাৰ মাৰি ঘূৰি মৰিটো ট্ৰেইনত উঠি ললো আৰু ইমান যে ভাল লাগিছিল সেই দিনটোৰ কথা পাতি আমি ট্ৰেইন আহি ৰঙিয়া পালেহি আজিলৈ আহোঁ আকৌ লগ পাম ধন্যবাদ।